এখেত নুৰুল ইছলাম তেখেতক আমি সবেই এই অঞ্চলৰ নগাঁও জিলাৰ বিভিন্ন জেগাত তেখেতৰ এটা পৰিচয় আছে। জমিদাৰ বুলি তেখেতক সবেই চিনি পায়। জমিদাৰ বুলি ক'লে তেখেত এটা সময়ত ঢিং সমষ্টিৰ চৰঞ্চলত কেইবা হেক্টৰ মাটিত কল বাগান কৰিছিলে। ডেইলি নিতৌ তেওঁৰ মানে 1 ট্ৰাক 2 ট্ৰাক কল তেওঁ বেচিব পাৰিছিলে। হঠাৎ ধুমুহা মানে শিলাবৃষ্টি হৈ পেলাই বানপানীয়ে ব্ৰহ্মপুত্ৰ মানে প্ৰবাল যিটো গৰাখহনীয়া বা হেৰিয়ে বানপানীয়ে তেখেতৰ সেই কল বাগানটো সম্পূৰ্ণৰূপে দুলিহাত কৰি পেলাই নষ্ট কৰি পেলাইছিলে। সেই তেতিয়াৰ পৰা মানুহজন মানে বহুত আৰ্থিক অৱস্থাত অলপ সমস্যাত ভুগি আছে। তেখেত বৰ্তমান ইয়াতে আছে। এইটো শিঙিমাৰী জিপি শীতলমাৰী কিচামতৰ মাখন বস্তি কিচাম এইখিনিত তেওঁ আছে। তেওঁৰ মানে ঘৰ বনাইছে ইয়াতে। খুব কষ্ট কৰি তেওঁ মানে পৰিয়ালটো অতিবাহিত কৰে। সৰু পৰিয়ালেই হ'লেও তেওঁৰ আৰ্থিক অৱস্থা অত্যন্ত বেয়া। আৰু আমি আশাবাদী যে আচলতে তেখেতক চৰকাৰে যদি কৃষি বিভাগে অলপ অনুকম্পা অলপ যদি তেখেতৰ প্ৰতি এটা দয়ামমতা দেখুৱায়, অলপ অকণমান আৰ্থিক মানে সাহায্য তেখেতৰ প্ৰতি এটা আগবঢ়ায় অসম চৰকাৰে বা কৃষি বিভাগে, তে মানুহজন আচলতে পৰিয়ালটোৰ এটা যিটো নিদৰ্শন এই যে খেতি কৰি পেলাই এই বয়সত তো যথেষ্ট মানে বৃদ্ধ লোক তেখেত, কিন্তু এই খেতি পথাৰবিলাক তেওঁ ধুনীয়াকৈ কৰে। বগৰী খেতি কৰিছে, কল খেতি কৰে, তামোল বাগানৰ পৰা আৰম্ভ কৰি অন্যান্য বিভিন্ন ধৰণৰ কঁঠালকে আৰম্ভ কৰি ফলজাতীয় বিভিন্ন মানে হেৰিৰ খেতি পথাৰ কৰি তেখেতে নিদৰ্শন সৃষ্টি কৰি আহিছে আগৰ পৰাই। গতিকে তেখেতৰ পৰা আমি যথেষ্ট শিকিব লগা আছে এই অঞ্চলৰ মানুহখিনিয়ে। মই এই অঞ্চলত এজন সচেতন নাগৰিক হিচাপে অসম চৰকাৰক লগতে কৃষি বিভাগক দাবী জনাইছোঁ যে অলপ আৰ্থিক সাহায্য বা আমাৰ স্থানীয় বিধায়ক আছে শশীকান্ত দেৱ, তেখেতে যদি অলপ কিঞ্চিত সাহায্য তেখেতলৈ আগবঢ়ায় খুবেই উপকাৰ হ'ব লোকজনৰ। ধন্যবাদ। হয়, আপুনি এই যে বগৰী খেতিটো কৰিছে, এইটো মানে যিটো অনুপ্ৰেৰণা, এইটো খেতি কৰিলে কেনেকুৱা হয় বা আপুনি যে খেতিটো কৰিলে এইটো প্ৰেৰণাটো আপুনি ক'ৰ পৰা পাইছিল প্ৰথমতে? এইটো আমি এইবিলাক হাইব্ৰিড আম লেচু এইবিলাকৰ পুলিৰ বিজনেছ কৰিছোঁ। আচ্ছা। পাছত যেতিয়া এইটো নামিছে, মোৰ নিজৰ মাটি নাই, লগাব নোৱাৰি, এই 1 বিঘা মাটি মই পাইকাছত লৈ পেলাই পুলি আনি লগাইছোঁ। এইটো মানে এই বগৰী বুলি কয় নেকি? বগৰী বুলি কয়। কি বগৰী এইটো? বাংলা ভাষাত কয় কুল বুলি। কুল বগৰী। কুল বগৰী বুলি কয়। অসমীয়া ভাষাত? অসমীয়া ভাষাতো বগৰী বুলিয়েই কয়। বগৰী বুলি কয়। এইটো মানে এইটোৰ নামটো হ'ল বৰ সুন্দৰী। হয়। আচ্ছা, কোনোবা এটা দেখা গৈছে অকণমান ৰঙা ৰঙা লাল লাল আৰু এটা বগা, আপোনাৰ দুটা জাত আছে নেকি? বগাটো সেইটো কেজি বুলি কয়। সেইটো কি কেজি? আচ্ছা আচ্ছা। সেইটো ডাঙৰ সেইখিনিত আছে। আপুনি 1 বিঘা মাটি প্ৰায় লগাইছে আৰু ন? 1 বিঘা লগাইছোঁ। 1 বিঘা লগাইছোঁ। গছত যদি 5 কেজি কৰিও হয়, আমি 400 পুলি লগাইছোঁ 1 বিঘাত। অলপ ঘনাইকৈ লগাইছোঁ। লগাব লাগে 8 হাত আঁতৰত, মই 4 হাত আঁতৰত লগাইছোঁ। এনেই ধৰক আপোনাৰ এতিয়া আৰ্থিক অৱস্থাটো কেনেকুৱা, পইচা পাতিৰ অৱস্থা? মোৰতো মাটি নাই, ঘৰত মাত্ৰ 1 কঠা মাটি আছে মোৰ, আৰু পাইকাছ আদি এইবিলাক কৰি খাওঁ। এনেই অসম চৰকাৰে যদি আপোনাক বা কৃষি বিভাগে কিবা এটা অনুদান, এইফালে চাওক, যদি কিবা অনুদান আপুনি হেৰি কৰে, অনুদান যদি অকণমান চৰকাৰলৈ আগবঢ়াই দিয়ে আপোনাক, নিশ্চয় উপকৃত হ'ব, ভাল পাব। হয়নে? আমি উন্নত কৰিব পাৰিম যদি চৰকাৰে কিবা এটা দিয়ে। মোৰ পুঁজি পাটা একো নাই নহয়, মই দুখীয়া মানুহ। আপোনাৰ নামটো কি? মহম্মদ নুৰুল ইছলাম। নুৰুল ইছলাম। আচ্ছা আচ্ছা, ঠিক আছে দিয়ক।